Entertainment, entertainment, and only entertainment. Ahigol apunar priyo Bordhoisila theater. Ki nai ei natokhamuhot tinikhon bikhek natok. Ei natok ekhonot apuni pabo tragedy, apuni pabo love story, romance, logote thakibo action. Hokolbur mutor purat full entertainment. Ar Bordhoisila theater prothom khon natok arambho hoise Junbaye kandise. Logote ase Facebookor preyokhi aru Rabon. Ei tiniukhon natok etia এনেধৰণে সাজু হৈছে যে আপুনি এন্টাৰটেইনমেন্টৰ ওপৰত এন্টাৰটেইনমেন্ট পাবলৈ হৈছে হবিচাৰে মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আহি গল আপোনাৰ প্ৰিয় বৰদৈচিলা থিয়েটাৰ বৰদৈচিলা থিয়েটাৰৰ 28 সংখ্যক নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ আৰম্ভণি হৈ গল গতিকে পলম কিহৰ আপুনিও সাজু হওক নাটক এখন চাবলৈ অভিজিত ভট্টাচাৰ্যৰ জুনবায়ে কান্দিছে নাটকৰে খুব আৰম্ভণি হৈ গৈছে সোমবাৰে পশ্চিম নলবাৰী হনিৰুদ চকত খুব নাট্যবৰ্ষ আৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মনে আবাহন থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ক বৰদৈচিলা বঁটা প্ৰদান কৰে বৰদৈচিলা পৰিয়ালে বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক সহপ্ৰযোজক ভূপেন কলিতা প্ৰাক্তন আসনেতা প্ৰদীপ দাসে বিশিষ্ট কবি তথা শংকৰদেৱৰ একাডেমীৰ অধ্যক্ষ বিনয় কুমাৰ মজুমদাৰে বৰদৈচিলা উন্মোচন কৰিছে নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰত তিনিজনকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক প্ৰদৰ্শন হ'ব সম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী চাবলৈ সাজু হওক ফুল এন্টাৰটেইনমেন্ট জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ জুনবায়ে কান্দিছে ইয়াত থাকিব ট্ৰেজেডি ৰোমান্স সকলোবোৰ তিনিখন সামাজিক নাটক লৈ আজিৰ পৰা আৰম্ভ কৰিছে বৰদৈচিলা থিয়েটাৰ পৰিয়ালে বৰদৈচিলা থিয়েটাৰ পৰিয়ালে এই তিনিখন নাটকেৰে আৰম্ভ কৰিছে তেওঁলোকৰ যাত্ৰা আৰু এই তিনিখন নাটকত আপুনি সকলোবোৰ পাব মুঠৰ ওপৰত ফুল এন্টাৰটেইনমেন্ট বৰদৈচিলা থিয়েটাৰৰ 28 সংখ্যক নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ আৰম্ভণি হৈ গৈছে আপোনাৰ প্ৰিয় বৰদৈচিলা থিয়েটাৰ তিনিখন নাটকেৰে সমৃদ্ধ আপোনাৰ কাখলৈ অভিজিত ভট্টাচাৰ্যৰ জুনবায়ে কান্দিছে নাটকৰে শুভাৰম্ভণি হৈছে এখন থিয়েটাৰ সোমবাৰে পশ্চিম নলবাৰী হনিৰুদ চকত শুভ নাট্যবৰ্ষ আৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মনে আবাহন থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ক বৰদৈচিলা বঁটা প্ৰদান কৰে বৰদৈচিলা পৰিয়ালে বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক সহপ্ৰযোজক ভূপেন কলিতা প্ৰাক্তন আসনেতা প্ৰদীপ দাসে বিশিষ্ট কবি তথা শংকৰদেৱ একাডেমীৰ অধ্যক্ষ বিনয় কুমাৰ মজুমদাৰে বৰদৈচিলা উন্মোচন কৰে নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰত তিনিজনকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক প্ৰদৰ্শিত হ'ব সম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ জুনবায়ে কান্দিছে এই তিনিখন সামাজিক নাটক লৈ আজিৰ পৰা বৰদৈচিলা থিয়েটাৰ পৰিয়ালে তেওঁলোকৰ থিয়েটাৰ আৰম্ভ কৰিছে গতিকে সাজু হওক এই তিনিখন নাটকেৰে সমৃদ্ধ বৰদৈচিলা থিয়েটাৰ সকলো ফালৰ পৰা আপোনাক মুগ্ধ কৰিবলৈ সাজু নিশ্চিতভাৱে এটা ডাঙৰ আপডেট আমি জনাই আছো বৰদৈচিলা থিয়েটাৰৰ 28 সংখ্যক নাট্যবৰ্ষৰ যাত্ৰাৰ আৰম্ভণি হৈছে অভিজিত ভট্টাচাৰ্যৰ জুনবায়ে কান্দিছে নাটকৰে শুভাৰম্ভণি হৈছে সোমবাৰে পশ্চিম নলবাৰী হনিৰুদ চকত শুভ নাট্যবৰ্ষ আৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মনে আবাহন থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ক বৰদৈচিলা বঁটা প্ৰদান কৰে বৰদৈচিলা পৰিয়ালে বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক সহপ্ৰযোজক ভূপেন কলিতা প্ৰাক্তন আসনেতা প্ৰদীপ দাসে বিশিষ্ট কবি তথা শংকৰদেৱ একাডেমীৰ অধ্যক্ষ বিনয় কুমাৰ মজুমদাৰে বৰদৈচিলা উন্মোচন কৰে নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰত তিনিজনকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক প্ৰদৰ্শন হ'ব সম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ জুনবায়ে কান্দিছে সাজু হৈছে আপোনাক মুগ্ধ কৰিবলৈ তিনিখন সামাজিক নাটক লৈ আজিৰ পৰা আৰম্ভ হ'ল বৰদৈচিলা থিয়েটাৰ পৰিয়াল আমার বরদৈচিলা নাট্যযাত্রা আমি অভিজিৎ ভট্টাচার্য ভাল লাগিছে আৰু আছে আচলতে মোৰ ক্ষেত্ৰত তথাপিতো ৰাইজে রাইজে মশলা করে আমার বিশ্বাস এটা আছে
আজি আমাৰ বৰদৈচিলা থিয়েটাৰৰ এই নাট্যবৰ্ষৰ প্ৰথম যি দৰ্শনে উপভোগ গানত সমূহ অসমবাসী ৰাইজৰ পৰা সমূহ নাট্যপ্ৰেমী ৰাইজৰ পৰা আমি বৰদৈচিলা থিয়েটাৰৰ সমূহ শিল্পী কলাকৰ্মীয়ে আশীৰ্বাদ বিচাৰিছোঁ যাতে এই নাট্যবৰ্ষটিত আমি সুন্দৰভাৱে আপোনালোকৰ মনোগ্ৰাহীৰ ওপৰত আমাৰ তিনিখন নাটক আপোনালোকৰ মাজলৈ লৈ যাব পাৰোঁ। আজি আমাৰ প্ৰথম নিশাৰ নাট, এই বৰ্ষৰে প্ৰথম নিশাৰ নাট জোনবায়ে কান্দিছে অভিজিত ৰচিত গতিকে তাৰেই বেশভূষাত আছোঁ এতিয়া পুনৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ বাকী দুখন নাটক আছে চম্পক শৰ্মাদেৱ পৰিচালিত ৰাৱণ আৰু এই জগতৰ প্ৰেয়সী। গতিকে আপোনালোক দৰ্শক হৈ আহিব। আমি পানীগাঁৱত আছোঁ, নলবাৰীৰ পানীগাঁৱত আমাৰ প্ৰথম এই পেণ্ডেল। বহুত বেছি মানে কি বুলি ক'ম এতিয়া মোৰ এনজাইটি হৈ আছে কাৰণ আজি আমি আৰম্ভণি কৰিছে আৰু আজি আমাৰ আছে জোনবায়ে কান্দিছে আৰু খুব ধুনীয়া নাটক আৰু অডিয়েঞ্চ অলৰেডি আমাৰ এইবাৰ বেছি আশা লাগি গৈছে আমাৰ আমি ইমানখিনি দিব পাৰিম সদায় অলপ বেলেগ এতিয়া আৰম্ভ হৈছে বেছি আশা লাগি বেছি ভয় লাগি আছে আৰু এটা বস্তু মই জানো যে এই বছৰ থিয়েটাৰৰ প্ৰত্যেকখন নাটক খুব ভাল। আজি বৰদৈচিলা থিয়েটাৰৰ 2025-26 চনৰ বাবে আজি এই শুভ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু এই শুভ উদ্বোধনী অনুষ্ঠানটো বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ এখন কালজয়ী নাটক জোনবায়ে কান্দিছে এই নাটকখনৰ জৰিয়তে গোটেই বছৰটোৱে আজিৰ এই বৰদৈচিলা থিয়েটাৰে যাত্ৰা আৰম্ভ কৰিব। এই শুভ উদ্বোধনী অনুষ্ঠানত আমি উদ্বোধক হিচাপে উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। এই বৰদৈচিলা থিয়েটাৰৰ যাত্ৰা চিৰজীৱনীয় হওক, চিৰজ্যোতিষ্মান হওক। বৰদৈচিলা থিয়েটাৰৰ এই অনিৰুদ্ধ যাত্ৰা যাতে চিৰ প্ৰবাহিত হৈ থাকে মই তাকে কামনা কৰিছোঁ। কাৰণ বৰদৈচিলা থিয়েটাৰৰ লগত ময়ো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মুখ্য উপদেষ্টা হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে মই আশা কৰিম অসমৰ ৰাইজক, অসমীয়া ৰাইজক মই আশা কৰিম এই অনুষ্ঠানটো অসমীয়া ৰাইজৰ অনুষ্ঠান। গতই অসমত অসমীয়া অনুষ্ঠান বুলি ক'লে এই ভ্ৰাম্যমান নাট্য জগতখনকে আমি বুজিব পাৰোঁ। গতিকে এই ভ্ৰাম্যমান নাট্য দলক আমি অসমীয়া জাতিয়ে আগবাঢ়ি লৈ যাব লাগিব। আজি বৰদৈচিলা থিয়েটাৰৰ 2025-26 চনৰ বাবে আজি এই শুভ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু এই শুভ উদ্বোধনী অনুষ্ঠানটো বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ এখন কালজয়ী নাটক জোনবায়ে কান্দিছে এই নাটকখনৰ জৰিয়তে গোটেই বছৰটোৱে আজিৰ এই বৰদৈচিলা থিয়েটাৰে যাত্ৰা আৰম্ভ কৰিব। এই শুভ উদ্বোধনী অনুষ্ঠানত আমি উদ্বোধক হিচাপে উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। এই বৰদৈচিলা থিয়েটাৰৰ যাত্ৰা চিৰজীৱনীয় হওক, চিৰজ্যোতিষ্মান হওক। বৰদৈচিলা থিয়েটাৰৰ এই অনিৰুদ্ধ যাত্ৰা যাতে চিৰ প্ৰবাহিত হৈ থাকে মই তাকে কামনা কৰিছোঁ। কাৰণ বৰদৈচিলা থিয়েটাৰৰ লগত ময়ো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মুখ্য উপদেষ্টা হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে মই আশা কৰিম অসমৰ ৰাইজক, অসমীয়া ৰাইজক মই আশা কৰিম এই অনুষ্ঠানটো অসমীয়া ৰাইজৰ অনুষ্ঠান। গতই অসমত অসমীয়া অনুষ্ঠান বুলি ক'লে এই ভ্ৰাম্যমান নাট্য জগতখনকে আমি বুজিব পাৰোঁ। গতিকে এই ভ্ৰাম্যমান নাট্য দলক আমি অসমীয়া জাতিয়ে আগবাঢ়ি লৈ যাব লাগিব। আজি বৰদৈচিলা থিয়েটাৰৰ 2025-26 চনৰ বাবে আজি এই শুভ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গ'ল
আৰু এই শুভ উদ্বোধনী অনুষ্ঠানটো বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ এখন কালজয়ী নাটক জোনবায়ে কান্দিছে এই নাটকখনৰ জৰিয়তে গোটেই বছৰটোৱে আজিৰ এই বৰদৈচিলা থিয়েটাৰে যাত্ৰা আৰম্ভ কৰিব। এই শুভ উদ্বোধনী অনুষ্ঠানত আমি উদ্বোধক হিচাপে উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। এই বৰদৈচিলা থিয়েটাৰৰ যাত্ৰা চিৰজীৱনীয় হওক, চিৰজ্যোতিষ্মান হওক। বৰদৈচিলা থিয়েটাৰৰ এই অনিৰুদ্ধ যাত্ৰা যাতে চিৰ প্ৰবাহিত হৈ থাকে মই তাকে কামনা কৰিছোঁ। কাৰণ বৰদৈচিলা থিয়েটাৰৰ লগত ময়ো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মুখ্য উপদেষ্টা হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে মই আশা কৰিম অসমৰ ৰাইজক, অসমীয়া ৰাইজক মই আশা কৰিম এই অনুষ্ঠানটো অসমীয়া ৰাইজৰ অনুষ্ঠান। গোটেই অসমত অসমীয়া অনুষ্ঠান বুলি ক'লে এই ভ্ৰাম্যমান নাট্য জগতখনকে আমি বুজিব পাৰোঁ। গতিকে এই ভ্ৰাম্যমান নাট্য দলক আমি অসমীয়া জাতিয়ে আগবাঢ়ি লৈ যাব লাগিব। আজি বৰদৈচিলা থিয়েটাৰৰ 2025-26 চনৰ বাবে আজি এই শুভ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু এই শুভ উদ্বোধনী অনুষ্ঠানটো বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ এখন কালজয়ী নাটক জোনবায়ে কান্দিছে এই নাটকখনৰ জৰিয়তে গোটেই বছৰটোৱে আজিৰ এই বৰদৈচিলা থিয়েটাৰে যাত্ৰা আৰম্ভ কৰিব। এই শুভ উদ্বোধনী অনুষ্ঠানত আমি উদ্বোধক হিচাপে উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। এই বৰদৈচিলা থিয়েটাৰৰ যাত্ৰা চিৰজীৱনীয় হওক, চিৰজ্যোতিষ্মান হওক। বৰদৈচিলা থিয়েটাৰৰ এই অনিৰুদ্ধ যাত্ৰা যাতে চিৰ প্ৰবাহিত হৈ থাকে মই তাকে কামনা কৰিছোঁ। কাৰণ বৰদৈচিলা থিয়েটাৰৰ লগত ময়ো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মুখ্য উপদেষ্টা হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে মই আশা কৰিম অসমৰ ৰাইজক, অসমীয়া ৰাইজক মই আশা কৰিম এই অনুষ্ঠানটো অসমীয়া ৰাইজৰ অনুষ্ঠান। গোটেই অসমত অসমীয়া অনুষ্ঠান বুলি ক'লে এই ভ্ৰাম্যমান নাট্য জগতখনকে আমি বুজিব পাৰোঁ। গতিকে এই ভ্ৰাম্যমান নাট্য দলক আমাৰ বৰদৈচিলা তাৰপিছত আজি আমি অভিজিৎ ভট্টাচাৰ্য ভাল লাগিছে আৰু